নমস্কাৰ গাঁৱৰ মাদকতাত জীপাল পৃথিৱী শীৰ্ষক অন্য এটি ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। ডিঙিত গামোচা, কপালত সুন্দৰ হোমৰ ফুট, মূৰত চাউল আৰু কাণত নিৰ্মালি লৈ আহি আছোঁ পুৰা একদম গাইছ। কেনে ঠেলা গাড়ী, এইটো হৈছে মেইন গাইছ। এইটো হ'লে একো নহয় জীৱনত। পিছে আমি ক'লৈনো আহি আছোঁ? এই ৰ'দত সেইখন ঠেলা পুৰা একদম কাছপান দি বৈ দিছোঁ গাত। সুন্দৰ ৰাস্তা, চাৰিও চাইডেতো ৰাস্তা পকাই হ'ল গাইছ। সেইকাৰণে সৰুৰ পৰা আমি গাড়ী বুলি এইখনতে উঠিলোঁ নেকি? সৰুতে গাড়ী বুলি এইখনতে উঠিলোঁ যেতিয়া প্ৰথম, হয়নে? ঠেলা গাড়ী দুটা চকীয়া ফাৰ্ষ্ট আমি উঠিছিলোঁ এতিয়া এইখনত। এইখন ঠেলা পুৰা একদম কাছপান দি বৈ দিছোঁ গাত। সুন্দৰ। আমি এতিয়া মন্দিৰৰ ৰাজহুৱা সভাৰ কাৰণে চকী আনিব আহি আছোঁ গাইছ। দুপৰীয়া ভাটিবেলা হ'ল হা দেৰি হৈছে তথাপিতো নহ'ব বুলি ভাবিছিলোঁ, কিন্তু মানুহ এটা বেছি হৈছে গাইছ। সেইটো কাৰণে আহি আছোঁ আৰু ঠেলা গাড়ী গাইছ। ঠেলা গাড়ী সৰুতে উঠা গাড়ী এইখন। সৰু ভণ্টি জীৱনৰ প্ৰথম গাড়ী এইখন, সেইকাৰণে পাহৰিব নোৱাৰা। সেইটোৱে কিমান যে পঢ়লোঁ একেবাৰে দাদা একবাৰ পৰিলে এতিয়াও কৈ থাকে। সেইটো কাহিনী নিচা নাই তাকে শিকে এটা বহা হয়। এই ধামত বহা একটা চটকা মাৰিলে উল্টি পুল্টি হৈ যায় অলপ। বাকী যি কি নহওক গাইছ, এয়া হৈছে সুন্দৰ খাল গাইছ। এয়া আমাৰ একদম গাঁৱলীয়া ৰাস্তাটো আমাৰ সৰুৰ পৰা একেবাৰে ইমান বৰ্তমান ইমান ডাঙৰ হ'লোঁ। এইবিলাক মন্দিৰৰ পেহা কৰি আহি আছে আৰু আমি আছোঁ ঠেলা গাড়ী গাইছ। ঠেলা গাড়ী এইটোৰ ইমোশ্যন পাহৰিব নোৱাৰোঁ গাইছ। নাই কি দিয়া এইটো স্মৃতি। আমি সৰুৰ পৰা গাড়ী বুলি এইখনতে উঠছোঁ গাইছ। সঁচাকৈ বাছ কাৰ সেইবিলাক আকৌ দেখাই নাছিলোঁ। সেইটোৱে এতিয়া সেইটো হৈছে কনোৱা গাইছে। সেইটো কনোৱা সেইবিলাক হৈছে আমাৰ সৰুকালৰ স্মৃতি জড়িত থকা ৰাস্তাটো। এইটো আমাৰ ড্ৰাইভাৰ দাদা স্পেচিয়েল। মই মানে পাইছিলোঁ গাইছ, উঠিব লাগিলে মই ভাবা নাছিলোঁ ডাঙৰ হৈছোঁ কাৰণে চালা উঠিম, কিন্তু ই মনত পেলাই দিছে। সেইটো ধন্যবাদ দেই, ধন্যবাদ। ভাড়া দিব লাগিব। অ'কে হৈ যাওক। আজিকালি ভাড়াই মেইন। সেইকাৰণে অলপমান লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব গাইছ। বনি গ'লে ফেচবুক এতিয়া উঠি গ'ল আৰু ফেচবুক ইউটিউবত। এই চাওঁ গাইছ কি ধুনীয়া গাছ চলিনা ভিডিঅ'। এয়া ব্লগ চলি আছে, ব্লগ খাতি গাঁৱলীয়া ব্লগ। নাই এইগিলা এটা সময় আকৌ পকা হৈ যাব পাৰে। এইটো বহুত ডেভেলপ হ'ল আগতকৈ। এইটো আমাৰ ফালে ঘাই ঘৰ ফালে যায় গাইছ। আমি এতিয়া যাব ইফালে। আমি এতিয়া চকী আনিব যাই আছোঁ। এটা আমলখি গাছ, আমলখি গাছ কিমান যে খালোঁ। সেইটো এইখিনি পানীত নামানে একাঠো একেবাৰে এককল হয় পানী। তাতে নামি আমলখি বিচাৰোঁ ভৰি যদি লাগি যায় তেতিয়া উঠিলে আঙুলি বুঢ়া আঙুলি চেপি লৈ তাৰপিছত আহি পেলাই মকো খাওঁ হয়নে?